আমি এতিয়া এইফালে কাম কৰি আছোঁ আৰু এইডোখৰ অলপ ঘাঁহ হৈ গৈছে। এইডোখৰ চফা কৰি আৰু এইটো চাইডে চফা কৰিম। কালি অকণমান চাফা কৰিলোঁ, এই চাইডটো আছে অলপ। বৰষুণ খুব জোৰে আহিলে আৰু আমি কাম কৰিব নোৱাৰা হ'লোঁ আৰু তাৰপিছত আৰু আমি গুচি গ'লোঁ ৰুমত। এতিয়া ৰাতিপুৱা খাই বৈ এইফালে লাগিছোঁ। এই অকণমান হৈ থাকোঁতে চফা কৰি দিম বুলি ভাবিছোঁ। পিছত নহ'লে আৰু বেছিকৈ ডাঙৰ হৈ গ'লে বেছিয়ে দিগদাৰী হয়। অলপ অলপ হৈ থাকোঁতে চাফা কৰি দিম আৰু কৰি আছোঁ। আৰু মই কৈছিলোঁ মালিকক যে দৰৱ পানী দিবলৈ মেচিনত মাৰি দিলোঁ হয়। তো চব কথাটো আৰু ঠিকাদাৰৰ ওপৰতেই জিম্মা দিয়েহি। ঠিকাদাৰক কবি বুলি কয়। ঠিকাদাৰৰ আৰু নাটকবিলাকতো গমেই পাওঁ আৰু ঠিকাদাৰক কি ক'ম আৰু। এতিয়া সেইদিনাই বেটেৰীৰ ৰিপৰ্টটো দিলোঁহি, কেবুল এটা জ্বলি গ'ল বুলি। আজিলৈকে না মিস্ত্ৰী না ঠিকাদাৰ একো খা খবৰেই নাই। এদিন এই যোৱা শুকুৰবাৰে আহি পেলাই চালেহি, চাই পেলাই বোলে মিস্ত্ৰী ফোন কৰিলে, বোলে দেওবাৰে আহিব বুলি কৈছে, এনেকুৱা বুলি ক'লে। দেওবাৰৰ পৰা আহি এতিয়া দেওবাৰৰ পৰা ধৰি মঙলবাৰ হৈ গ'ল আজি। মিস্ত্ৰীও নাই, মানুহো নাপাত্তা। সেই এনেকুৱাহে। পিছত বেটেৰীটো যদি বেয়া হৈ যাব, ৰানিং নহয়। এতিয়া ৰানিং হোৱা নাই ন, বন্ধ হৈ আছে। তো সেই এতিয়া বেটেৰীটো যদি লাহে লাহে বহি যাব, একেবাৰে চাৰ্জ তাৰ্জ নোলোৱা হ'ব, তেতিয়া আমাৰ গাত দুখ দিলে মালিকে কিডাল হ'ব। আমিতো যোনটো আমাৰ চকুৰ আগত যিটো প্ৰব্লেম হয়, আমি কৈয়ে দিওঁ যে আমুকটো এনেকুৱা হৈছে তেনেকুৱা হৈছে। সিহঁতি আৰু বুজি নাপায়, পিছত আমাৰ গাত দুখ দিয়ে। সেইটো কাৰণে আৰু চাই লওঁ অলপ দিন, তাৰপিছত আৰু একবাৰ ক'ম। তাৰপিছতো যদি আৰু একো খা খবৰ নিদিয়ে আৰু একো নকৰে, তেতিয়া আৰু আমাৰ কি আহে কি যায় আৰু। তো মই এতিয়া পানী চানী অকণ খাই ল'ম আৰু পোৱালিকো অকণ খুৱাই দিম। বিস্কুট খালে মানে 1 পেকেট গুড ডে বিস্কুট, আৰু পানী খাব লাগে। তাক পানী চানী খুৱাই ময়ো অলপ খাই ল'ম আৰু কামত লাগি থাকিম। এতিয়া আমি দুপৰীয়া খাই ল'লোহি আৰু ভাত খাই বৈ আৰু এতিয়া যাম। বতৰটো বেয়া কৰিছেহি, বৰষুণ আহিবই। কালিৰ নিচিনা ক'লোহে আৰু আহিয়ে যাব। সেই গতিকে অকণমান আছে আৰু আমাৰো চফা কৰি দিম আৰু বৰষুণ অহালৈকে চাফা কৰিম। তাৰপিছততো আহিবই লাগিব। আৰু এইফালেও চাফা কৰিবলৈ আছে, এইফালেও জংঘল হৈ গ'লগৈ। এইফালে বাৰু চাফা কৰা নাই, আৰু কেইটামান গছ পুলি জ্বলি গ'ল আৰু মানে অকণ অকণ পুতিছিলে। মই যেতিয়া মাটি গোবৰ দিবলৈ ৰাউণ্ডকৈ গাঁত নিচিনা খান্দিলোঁ, তেতিয়া উঘালি গ'ল, উঘাল খাই গ'ল। সেইটো কাৰণে আকৌ নেক্সট বাৰ গাঁত ভালকৈ খান্দি পেলাই পুতিলোঁ, তো 3টা গছ এনেকৈ মৰি গ'ল। তো মালিকক ক'লোঁ আৰু পিছত, তো আমাৰ অকণমান চাফা কৰিবলৈ আছে, এইডোখৰ চাফা কৰি দিওঁ। আৰু বৰষুণ পৰিছেহি, কালিৰ নিচিনাকৈ আহিবই আৰু বৰষুণ। আৰু আমাৰ পোৱালিও কিটো ষ্টাইলত আহিছে দেখিছেনে। তো লাগি থাকোঁ আৰু গাইছ। আমাৰ এইফালে কাম হ'লহি আৰু বৰষুণ আহি পালেই। চাফা কৰিলোঁ আৰু যেনে তেনে, আৰু এইবিলাক অকণমান আছে কোৰেৰে, এইবিলাক চাফা কৰিম আৰু যেতিয়া বতৰ ভাল হ'ব। এতিয়া বৰষুণত আৰু কি কাম কৰিম। বৰষুণ আহিলেই আৰু আমাৰ পোৱালি বহুত দিগদাৰি কৰি আছে, বিলাহীটো।
তো আমিও এতিয়া যাওঁহি, গা ধুমহি আৰু কি কৰিম আৰু চাহ তাহ অকণ বনাই খাম ব'ল। তো গাইজ মোৰ ভিডিঅ'টো লাইক কৰিব। আপোনালোকে লাইক নকৰে, এইটোৱে অলপ মনত দুখ লাগে আৰু। ভিডিঅ'টোত এটা লাইক কৰি দিব, আকৌ কমেণ্ট এটা কৰি দিব। কমেণ্ট কৰিলেও কৰিব, নকৰিলেও নাই, আপোনাৰ ইচ্ছাৰ কথা আপোনালোকৰ, কিন্তু লাইক এটাতো কৰিব লাগে ন। লাইক কমেণ্ট একোৱেই নকৰে। আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আৰু লাইক কমেণ্ট কৰিব, আশা কৰিছোঁ। আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' এটা বনাওঁ আৰু আপোনালোকে লাইক কমেণ্ট একোৱেই নকৰে। তো গাইজ ভিডিঅ'টো আজি ইমানেই আৰু। বৰষুণ আহি পালেহি আৰু আমাৰো এইফালে কাপোৰ চাপোৰ সোমাবলৈ আছে আৰু। বাই বাই।